নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 4 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে প্ৰতি মাহতে লাভ কৰিব ৩,০০০কৈ টকা। আঁচনিখন লৈ ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে PM কিষাণ মানধন যোজনা বা PMKMY স্কিম। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে কৃষকসকলৰ বাবে আৰম্ভ কৰিছে PM কিষাণ মানধন যোজনা আঁচনি। তাৰপিছত লিখা আছে পেঞ্চন স্কিম ফৰ স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ। সৰু ডাঙৰ সকলো কৃষকে কৰিব পাৰিব আবেদন। 2 নম্বৰত কোৱা হৈছে এণ্ট্ৰি এজ বিটুইন 80 to 40 ইয়াৰ্ছ। তো আবেদনৰ বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18ৰ পৰা আৰম্ভ কৰি 40 বছৰ। 3 নম্বৰত কোৱা হৈছে এচিউৰ্ড মান্থলি পেঞ্চন অফ 3,000। এইখন আঁচনিত আবেদন কৰাৰ পিছত প্ৰতি মাহতে নিশ্চিতভাৱে 3,০০০কৈ টকাৰ পেঞ্চন লাভ কৰিব। তাৰপিছত লিখা আছে অভাৰ 19.15 লাখ ফাৰ্মাৰ বেনিফিচিয়াৰিজ। ইতিমধ্যে 19 লাখতকৈ অধিক কৃষকসকলে এইখন আঁচনিত কৰিছে আবেদন। তো যিসকলে কৃষকে নতুনকৈ আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। ৰেচন কাৰ্ড লৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে বিনামূলীয়া চাউলৰ লগতে ৰাজসাহায্যযুক্ত দৰত মচুৰ দালি, চেনি, নিমখ আৰু মিঠাতেল যোগানৰ অব্যাহত ৰখা হ'ব। তাৰপিছত লিখা আছে অতি অভাৱী পৰিয়ালসমূহক বিনামূলীয়াকৈ ৰেচন প্ৰদান অব্যাহত থাকিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে আগন্তুক সময়ত ৰেচন কাৰ্ডৰ সহায়ত চৰকাৰী ফ্ৰী চাউল, মচুৰ দালি, চেনি, নিমখ আৰু অতিৰিক্তভাৱে মিঠাতেল লাভ কৰিব। যদিহে BJP চৰকাৰ আকৌ আহে তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰনজ পেগু ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে কৃষক সমাজক সবলীকৰণৰ বাবে অসম BJPৰ লক্ষ্য। 10,000 অসম কৃষকক ট্ৰেক্টৰ, 50,000 কৃষকক পাৱাৰ টিলাৰ, 25 লাখক 2জনীকৈ ক্ষীৰতী গাই গৰু। তো ইয়াতে উল্লেখ কৰা অনুযায়ী 10,000 কৃষকক BJP চৰকাৰ আহিলে প্ৰদান কৰিব ট্ৰেক্টৰ। লগতে আৰু কোৱা হৈছে 50,000 কৃষকক প্ৰদান কৰিব পাৱাৰ টিলাৰ আৰু 25 লাখ কৃষকক প্ৰদান কৰিব 2জনীকৈ ক্ষীৰতী গাই গৰু। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অৰুণোদয় হৈছে নামটোৱে প্ৰকাশ কৰাৰ দৰে ৰাজ্যখনৰ লাখ লাখ মহিলাৰ জীৱনত আশাৰ বেলিটিৰ পোহৰ বিলোৱা BJP আৰু মিত্ৰজোঁট চৰকাৰখনৰ এক অভিলাষী আঁচনি। ৰাজ্যখনৰ নাৰী সমাজৰ আৰ্থ-সামাজিক সবলীকৰণৰ দিশত এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ জৰিয়তে ৰাজ্যত বসবাস কৰা লাখ লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনিৰ মাধ্যমেৰে বৰ্তমান প্ৰতিমাহে 1,200কৈ টকা প্ৰদান কৰা হয়। তাৰপিছত লিখা আছে আই মাতৃ বাইদেউ ভনীসকলক এইবাৰ বহাগ বিহুৰ বতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকলৈ আগবঢ়াইছে এক ৰঙৰ বতৰা। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীলৈ শীঘ্ৰে মাহিলী সাহায্য ৰাশি 1,250 টকাৰ দুগুণকৈ অধিক বৃদ্ধি কৰি 3,000 টকাকৈ প্ৰদানৰ সংকল্প গ্ৰহণ কৰা হৈছে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক অৰুণোদয় আঁচনিত 3,000কৈ টকা প্ৰদান কৰিব। তো আজি ইমানেই, ধন্যবাদ।